আমাক প্ৰমাণ কৰি দিছে মনুষ্য সন্তান জন্ম দিয়াটো ইমান সহজ কথা নহয়। 84 লক্ষ জীৱন পাৰ কৰাৰ পিছতহে প্ৰাণীয়ে মানুহৰ জীৱন পায়। সাধাৰণ সম্ভোগক্ৰিয়া পশুৰো আছে। সাধাৰণ সম্ভোগক্ৰিয়া পশুৰ দৰে কৰি মানুহে যদি মনুষ্য সন্তান সৃষ্টি কৰাৰ কথা ভাবে, সেই সন্তান নিশ্চয় অসুৰ দৈত্য দানৱ হ'বই। সি পশুবৎ স্বভাৱৰ অধিকাৰী হ'ব। সেই আমাক 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যি মানুহৰ জীৱন দিয়াৰ অধিকাৰী কৰা হৈছে, আমি সেই সন্তান জন্ম দিয়াৰ মুহূৰ্তত অত্যন্ত সন্তৰ্পণেৰে সন্তান জন্ম দিয়াৰ কথা ভাবিব লাগিব। যেনেকৈ স্বামীয়ে ভাবিব, পত্নীগৰাকীয়েও ভাবিব লাগিব। কিন্তু আত্মদেৱে যদিও নীতিৰে কথা ভাবিছিল, তেওঁৰ পত্নীগৰাকীয়ে নাভাবিলে। আলস্য অলস জীৱন যাপন কৰাৰ কাৰণে কষ্ট নকৰাকৈ এটা সন্তান জন্ম দিয়াৰ ভাৱনা উদয় হোৱাৰ কাৰণে ধুন্দুকাৰী চৰিত্ৰটো তেনেকুৱা হ'ল। গতিকে আমাৰ যদি পিতৃ মাতৃয়ে উভয় এই কথাটোত সাৱধান হয়, খুব নীতিনিষ্ঠ হৈ সন্তৰ্পণেৰে সাত্বিকতাৰে সাত্বিক শব্দ কৈ সাত্বিক খাদ্য খাই যদি সন্তান জন্ম দিয়ে, সেই সন্তান কেতিয়াও দস্যু দৈত্য দানৱ হ'ব নোৱাৰে। সেই সন্তান জ্ঞানৱন্ত হ'ব, সেই সন্তান ভক্তিমন্ত হ'ব। সেয়ে ধুন্দুকাৰী গোকৰ্ণ আখ্যানে আমাক এনে অমূল্য শিক্ষা প্ৰদান কৰিছে। আৰু আপোনালোকে গম পাইছে যে অস্বাভাৱিক জীৱনো দূৰ কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি। সমস্যা সমাধান কৰি দিব পাৰে ভাগৱতে। আৰু সেইকাৰণে আমি দেৱকীনন্দন আগৰৱালাক কৈছিলোঁ, আপুনি আজিৰ দিনটোত ভাগৱত কীৰ্তন কৰক। নিষ্ঠাৰে যিসকলে ভাগৱত শুনিব, যিসকলে কীৰ্তন কৰিব আৰু যিসকলে ইয়াত সেৱা আগবঢ়াব, নিশ্চয় কিঞ্চিত হ'লেও ফল লাভ কৰিব। যদি নিষ্ঠাৰে কৰে, পূৰ্ণ মাত্ৰাই পোৱাৰ সম্ভাৱনা আছে। যদি অকণমান ক'ৰবাত ত্ৰুটি ৰৈ যায়, তাৰ হয়তো ফলটো যোগ বিয়োগ হ'ব পাৰে। আৰু সেই আজিৰ দিনটোৰ এনে তাৎপৰ্য আছে। আৰু এনে দিনটোত সপ্তাহজোৰা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে কি ফল হ'ব পাৰে, নিশ্চয় এই মুহূৰ্তত আপোনালোকে এতিয়া সহজে তাক অনুমান কৰিব পাৰিছে। সেই ভাগৱত আমাৰ জীৱনৰ গতি প্ৰদায়ক এক মূল মাধ্যম। আৰু এইখিনিতে ক'বই লাগিব, ভাগৱত প্ৰথমতে কোনে আৰম্ভ কৰিছিল? আদি নিৰঞ্জনে ভাগৱত কৰিছিল অনাদি অনন্ত। তেতিয়া কিন্তু মাত্ৰ 4টা শ্লোকত ভাগৱত আবদ্ধ হৈ আছিল, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল। আদি নিৰঞ্জনে প্ৰথমতে যেতিয়া অনাদি অনন্ত ক'লে, তাৰপিছত ইয়াৰ বিস্তৃতি ঘটিলে। অনাদি অনন্ত ক'লে নৰনাৰায়ণ, নৰনাৰায়ণে ক'লে কালপুৰীয়া নাৰায়ণ, কালপুৰীয়া নাৰায়ণে ক'লে হংস নাৰায়ণ, হংস নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱ, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকৰ পৰা পালে পৰীক্ষিতে, আৰু শুকে পৰীক্ষিতক কওঁতে শুনিলে সুতে, আৰু সুতৰ পৰা পালে মনোহৰা সুতে, মনোহৰা সুতৰ পৰা পালে শংকৰাচাৰ্য, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামী, শ্ৰীধৰ স্বামীৰ পৰা পালে নৃসিংহই, নৃসিংহৰ পৰা পালে পৰমানন্দই, পৰমানন্দৰ পৰা পালে পুৰুষোত্তম ভট্টাচাৰ্যই, তাৰ পৰা পালে ৰত্নভাৰতীয়ে, তাৰ পৰা পালে মহাভাৰতীয়ে, তাৰ পৰা পালে বিষ্ণুপুৰী সন্যাসীয়ে, তাৰ পৰা পালে ব্ৰহ্মানন্দই, ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, আৰু জগদীশ মিশ্ৰৰ পৰা পালে আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এয়া হৈছে ভাগৱতীয় এক সম্প্ৰদায়ৰ পৰম্পৰা। কিন্তু ভাগৱতৰ 2টা সম্প্ৰদায় আছে। এই যিটো আমি সম্প্ৰদায় কথা ক'লোঁ, এয়া হ'ল নাৰায়ণী সম্প্ৰদায়, ব্ৰহ্ম সম্প্ৰদায়, আৰু ইটো হ'ল অনন্ত সম্প্ৰদায়, যাক শংকৰখন বুলি কোৱা হৈছে। সেই শংকৰখনৰ যোগেদি বৃহস্পতিয়ে পালে, মৈত্ৰই পালে, বিদুৰে পালে। এইদৰে সেই যি সন্তসকলে ভাগৱতৰ পৰম্পৰাটো প্ৰবাহিত কৰিলে, তাক অনন্ত সম্প্ৰদায় বুলি কোৱা হৈছে। এই 2টা ধাৰাত আমাৰ মৰ্তত
এই ভাগৱত কথা চলি আছে, কিন্তু তাৰ ভিতৰত আমাৰ ব্ৰহ্ম সম্প্ৰদায় তথা নাৰায়ণী সম্প্ৰদায়ৰ প্ৰভাৱটো এই বেছিকৈ পৰিছে, আৰু সেই পৰম্পৰাতে আমাৰ পাঠকসকলে ভাগৱত কীৰ্তন কৰে। আপোনালোকে জানে ভাগৱত প্ৰথমতে লিখিত শাস্ত্ৰ আছিল, আৰু যেতিয়া সংস্কৃত ভাষাত ভাগৱত লিখা হৈছিল তেতিয়া 335টা অধ্যায় আছিল আৰু 18,000 শ্লোক আছিল, আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হৈছিল। এই ভাগৱতৰ কথাখিনি কিন্তু বিস্তৃতভাৱে আলোচনা হ'ল নৈমিষা দিনত। 28,000 ঋষিয়ে যেতিয়া একেলগে ভাগৱত শুনিবলৈ বহিলে তেতিয়া বক্তাৰূপে সুতমুনিক সন্মুখত ল'লে, আৰু সেই বক্তাৰ সন্মুখত ঋষিসকলে প্ৰশ্ন কৰিলে। তাৰে মূল 6টা প্ৰশ্ন আছিল। সেই 6টা প্ৰশ্নৰ উত্তৰেই হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। তাৰে প্ৰথমটো প্ৰশ্ন আছিল যে কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। তৃতীয়টো প্ৰশ্ন আছিল শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত, অপ্ৰকট হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰেই ভাগৱত। আমি খুব চমুকৈ আপোনালোকৰ আগত উত্তৰকেইটা কৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰ ভাগৱতত আছে, আমি চমুকৈ জনাইছোঁ। প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। অৰ্থাৎ ধৰ্মৰ 2টা মাৰ্গ আছে, এটা প্ৰকৃতি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, এটা সোমোৱাৰ পথ, এটা ওলোৱাৰ পথ। এই 2টা কথা যি অন্তৰ্নিষ্ঠভাৱে জানে আৰু এই 2টা কথাৰ মাজত যিটো পৰিক্ৰমা সেইটো সুন্দৰকৈ যি পৰিচালনা কৰে, তেওঁই প্ৰকৃত ধৰ্ম পালন কৰা অৱস্থাটো লাভ কৰিব পাৰে, আৰু তেতিয়াই তেওঁৰ কল্যাণ অৱশ্যম্ভাৱী সাধিত হ'ব পাৰে। সেই কোৱা হৈছে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে মানুহে তথা জীৱই কল্যাণ লাভ কৰিব পাৰে। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব কি। উত্তৰ ভাগৱতত দিয়া হৈছে সৰ্বশাস্ত্ৰৰ সাৰ তত্ত্ব ভক্তিতত্ত্ব। পৃথিৱীত যি ধৰ্মত য'তেই ধৰ্মগ্ৰন্থ ৰচনা কৰা হৈছে তাৰে অবিসম্বাদী সিদ্ধান্ত এটাই ভক্তিতত্ত্ব। আৰু তৃতীয়টো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল। সেই উত্তৰো দিয়া হৈছে বিশেষকৈ ভাগৱতৰ 10ম স্কন্ধত। জীৱৰ কল্যাণৰ কাৰণে ভগৱান কৃষ্ণই সেইদৰে বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিলে। তাৰপিছত প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে সেই অৱতাৰত। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে ভাগৱতত কৈছে। তাৰে প্ৰথমটো লীলা হ'ল বৃন্দাবন লীলা, দ্বিতীয়টো লীলা হ'ল মথুৰা লীলা, তৃতীয়টো লীলা হ'ল দ্বাৰকা লীলা, চতুৰ্থটো লীলা হ'ল কুৰুক্ষেত্ৰ লীলা। এই 4টা লীলা কৃষ্ণই প্ৰকাশ কৰিছিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত 24টা অৱতাৰৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত চতুৰ্বিংশতি অধ্যায় নামেৰে সেই কথাৰ প্ৰাধান্য দি তাত সেই কথা উল্লেখ কৰিছে। তাৰ ভিতৰত 10 অৱতাৰকো শ্ৰেষ্ঠ বুলি কোৱা হৈছে। এই প্ৰত্যেকটো অৱতাৰৰ উদ্দেশ্য হৈছে সন্ত সাধুক ৰক্ষা আৰু দুষ্টক দমন কৰা, আৰু সভ্যতা সংস্কৃতিৰ বিকাশ এই অৱতাৰত সোমাই আছে। বিশেষকৈ 10টা অৱতাৰৰ যোগেদি আমাৰ প্ৰাণী জগতৰ ক্ৰমবিকাশৰ কথা কৈছে। খুব চমুকৈ কৈছোঁ। প্ৰথম মৎস্য অৱতাৰ, মাছটো ক'ত থাকে, পানীত, তাৰ এটা সীমাবদ্ধ পৰিৱেশ। তাৰপিছত কুৰ্ম অৱতাৰ, কাছ,
এনে এটা জীৱ সৃষ্টি কৰা হ'ল, মাটি পানীখিনি উভয়তে যাব পৰা হ'ল। তাৰপিছত বৰাহ, যদিও মৎস্যকুৰ্ম নৰসিংহ আমাৰ এইটো ঘোষাৰ ছন্দ মিলোৱা হৈছে, কিন্তু ক্ৰমটো এইটোহে, মৎস্য কুৰ্ম তাৰপিছত বৰাহ। এনেকুৱা এটা জন্তু দিয়া হ'ল, সি ভালকৈ লৰি ঢাপৰি ফুৰিব পৰা হ'ল, মানে ক্ৰমবিকাশ। তাৰপিছত নৰসিংহ, মানুহ হৈছে। কেনেকুৱা মানুহ হ'ল? আধা পশু আধা মানুহ। তাৰপিছত বামন অৱতাৰ, মানুহ হ'ল। কেনেকুৱা মানুহ হ'ল? চুটি চাপৰ মানুহ, ওখ ডাঙৰ মানুহ নহয়। তাৰপিছত পৰশুৰাম, প্ৰস্তৰ যুগ, কাটি ছিঙি খোৱা যুগ। তাৰপিছত হলিৰাম, হলাকৰ্ষণ কৰি খেতি কৰা যুগ, সভ্যতাৰ বিকাশ, সংস্কৃতিৰ বিকাশ। তাৰপিছত শ্ৰীৰাম, সামন্ত যুগ। তাৰপিছত বুদ্ধ, কেনৰ চৰম শিখৰত মানুহ উপনীত হ'ল। কিন্তু লগে লগে অসুৰবিলাকৰ মনোভাৱ দেখি সেই ভগৱানে সেই পৰিকল্পনা কৰিলে যে বুদ্ধ অৱতাৰত অসুৰসকলক দমন কৰিব লাগিব। কাৰণ অসুৰসকলে কি কৰিলে? বেদ গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰিলে। তেওঁলোকে যদি সমস্ত বেদ গ্ৰহণ কৰে, দেৱতাৰ অস্তিত্ব নাথাকিব। সেইকাৰণে ভগৱানে নিজেই সেই কল্পনা কৰি বুদ্ধ অৱতাৰত বামানয় শাস্ত্ৰ প্ৰৱৰ্তন কৰিলে, যি বামানয় শাস্ত্ৰৰ যোগেদি সেই অসুৰ শ্ৰেণীৰ লোকসকলক মোহিত কৰিলে, আৰু যাৰ যোগেদি তেওঁলোক তাতেই স্তম্ভিত হৈ গ'ল, ৰৈ গ'ল। তাৰপিছত কলকি, আপুনি আমি কোনেও দেখা নাই, কিন্তু কলিযুগৰ যি আয়ুসৰ কথা কৈছে তাৰ 1/3 গৈছে। সময়ত কলি অৱতাৰ হ'ব, আৰু সেই কলিয়ে কি কৰিব আপোনালোকে জানে? কাটি মাৰি ম্লেচ্ছক গুণ্ডামাৰ কৰি সত্যযুগ প্ৰৱৰ্তনৰ পৰিৱেশ সৃষ্টি কৰিব। সেই আমি পুনৰ উল্লেখ কৰিছোঁ, এই 10 অৱতাৰ আমাৰ প্ৰাণী জগতৰ মানুহৰ সভ্যতা সংস্কৃতিৰ ক্ৰম বিকাশৰ ই আধাৰ। এই অৱতাৰত চাইণ্টিফিক অৰ্থাৎ বিজ্ঞানসন্মত তথ্য ইয়াত লুকাই আছে। এয়া কেৱল 10 অৱতাৰ নৃত্য কৰিবৰ কাৰণেই সেই 10 অৱতাৰ প্ৰতিষ্ঠা কৰা হোৱা নাছিল। এই 10 অৱতাৰে এফালে কাৰ্যসাধন, এফালে সুন্দৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰা, আনফালে সভ্যতা সংস্কৃতিৰ বিকাশ ঘটোৱাৰ কথা ইয়াত অন্তৰ্নিহিত হৈ আছে। তাৰপিছত